আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল আহকাফ অৰ্থ বালিৰ পাহাৰ সূৰাটোৰ ৩৫ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। গতিকে উচ্চ মনোবল সম্পন্ন ৰচুলসকলে যেনেদৰে ধৈৰ্য ধাৰণ কৰিছিল, হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তুমিও তেনেদৰে ধৈৰ্য ধাৰণ কৰা। এই মানুহবিলাকৰ বিষয়ে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰি দিয়া হৈছে, সেয়া যিদিনা সিহঁতে নিজে প্ৰত্যক্ষ কৰিব, সেইদিনা সিহঁতৰ ধাৰণা হ'ব সিহঁতে যেন দিনটোৰ এটি ক্ষণৰ অধিক সময় পৃথিৱীত অৱস্থান কৰা নাছিল। এই সতৰ্কবাণী শুনাই দিয়া হ'ল। এতিয়া অৱস্থা মানুহবিলাকৰ বাহিৰে অবাধ্য মানুহবিলাকৰ বাহিৰে আন কোনো ধ্বংস হ'ব। সমাপ্ত।